আমি আমাৰ চাৰিওফালে বিভিন্ন আকাৰ আকৃতিৰ বিভিন্ন বস্তু দেখিবলৈ পাওঁ, যেনে শিল, পানী, বায়ু, ঘৰ, ডাৱৰ, গছ-গছনি, নদী, পশু-পক্ষী। এই আটাইবোৰকে আমি এটা নামেৰে নামাকৰণ কৰিব পাৰোঁ। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আমি ইয়াক পদাৰ্থ বুলিব পাৰোঁ। যিবোৰ বস্তুৰ আয়তন আৰু ভৰ আছে, সেই সকলোবোৰকে পদাৰ্থ বোলে। অৰ্থাৎ আমি কোনো বস্তুক পদাৰ্থ বুলি ক'বলৈ তাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন থাকিব লাগিব। কোনো বস্তুত থকা সম্পূৰ্ণ পৰিমাণক সেই বস্তুটোৰ ভৰ বোলে। কোনো পদাৰ্থৰ দ্বাৰা আগুৰা ঠাই বা স্থানক আয়তন বোলে। যদি আমি চাওঁ, কিছুমান পদাৰ্থ আছে যিবোৰে ঠাই আগুৰি থাকে, তাকে আয়তন বোলে। একক। কোনো বস্তুৰ মাত্ৰাক জুখিবলৈ ব্যৱহাৰ কৰা সাধনক একক বোলে। SI সম্পূৰ্ণ ৰূপ হৈছে ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ছিষ্টেম। যিকেইটা বস্তুৰ SI একক মনত ৰাখিবলগীয়া সেইকেইটা হ'ল উষ্ণতা কেলভিন, দৈৰ্ঘ্য মিটাৰ, ভৰ কিলোগ্ৰাম, ওজন নিউটন, আয়তন কিউবিক মিটাৰ, ঘনত্ব কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ, চাপ পাস্কেল। আধুনিক বৈজ্ঞানিকসকলে পদাৰ্থক দুটা ভাগত ভাগ কৰিছে, ভৌতিক আৰু ৰাসায়নিক পদাৰ্থ। পদাৰ্থৰ ভৌতিক গুণ। পদাৰ্থৰ কণিকাবোৰ ইমান সৰু যে আমি খালী চকুৰে তাক মনিব নোৱাৰোঁ। কণিকাবোৰ আমি ভবাতকৈও বেছি ক্ষুদ্ৰ। উদাহৰণস্বৰূপে, যদি পটেছিয়াম পাৰমেংগনেটৰ কেইটামান স্ফটিক পানীত মিহলি কৰা হয়, তেতিয়া ই সকলো পানী ৰঙীন কৰি দিয়ে। যদিও পনীয়া কৰোঁতে ৰং পাতল হয়, তথাপি নাইকিয়া নহয়। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বা গুণ। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰ নিৰন্তৰভাৱে বা অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে। আমি যেতিয়া চাহ কফি তৈয়াৰ কৰোঁ, তেতিয়া এবিধ পদাৰ্থৰ কণিকা আনবিধৰ মাজত সোমাই পৰে। গতিকে কণিকাবোৰৰ মাজত খালী ঠাই বা ব্যৱধান থাকে। তাপ যেতিয়া বাঢ়ি আহে, তেতিয়া কোনো পদাৰ্থৰ মাজত থকা যি শক্তি, সিও বাঢ়ি আহে। গতিকে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰত এটা বলে ক্ৰিয়া কৰে, যাক আন্তঃআণৱিক আকৰ্ষণ বল বোলা হয়, যাৰ বাবে ইটোৱে সিটো পদাৰ্থৰ কণিকাক আকৰ্ষণ কৰে। পদাৰ্থবোৰৰ মাজত যি অৱস্থা দেখা যায়, সেই পদাৰ্থৰ কণিকাবোৰৰ বিশেষত্বৰ কাৰণেহে হয়। মানে যি পদাৰ্থৰ কণিকা কিদৰে গঠিত হৈছে বা কিদৰে ক্ৰিয়া কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰে। পদাৰ্থৰ তিনিটা অৱস্থা পোৱা যায়: গোটা, জুলীয়া আৰু গেছীয়। গোটা অৱস্থা। গোটা পদাৰ্থৰ আকাৰ আৰু আয়তন নিশ্চিত ৰূপত থাকে। গোটা অৱস্থাত পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুত কম স্থানৰ ব্যৱধান থাকে। গোটা অৱস্থাত কণিকাবোৰৰ মাজত বহুত বেছি আকৰ্ষণ বল থাকে। কাৰণ যিহেতু ব্যৱধান কম থাকে, সেয়ে কণিকাবোৰ ওচৰে পাঁজৰে থাকে। সেয়ে বেছিকৈ ইটোৱে সিটোক আকৰ্ষণ কৰে। আৰু ইয়াৰ আকাৰ বাহিৰৰ পৰা বল লগালেও নকমে বা নাবাঢ়ে। উদাহৰণস্বৰূপে কাঠ, শিল, বৰফ ইত্যাদি। জুলীয়া অৱস্থা। জুলীয়া অৱস্থাত আয়তন নিশ্চিত, কিন্তু আকাৰ অনিশ্চিত ৰূপত থাকে। কাৰণ যদি ইয়াক কোনো বৰ্তনত থৈ দিওঁ, তাৰ যিমান আয়তন সিমানেই থাকিব, আৰু যি বৰ্তনতেই নাৰাখোঁ, সি সেই বৰ্তনৰে ৰূপ ল'ব। জুলীয়া অৱস্থাত পদাৰ্থৰ কণিকাবোৰৰ মাজত বেছি ব্যৱধান থাকে আৰু আকৰ্ষণ বল কম থাকে। জুলীয়াত বৈ যোৱা বা গলি যোৱা গুণটো পোৱা যায়। ই তৰল অৱস্থাত থাকে, যেনে গাখীৰ, পানী ইত্যাদি। গেছীয়। গেছীয় অৱস্থাত আকাৰ আৰু আয়তন দুয়োটাই অনিশ্চিত ৰূপত থাকে। গেছীয় অৱস্থাত পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান গোটা আৰু জুলীয়া অৱস্থাতকৈ বহুত বেছি হয়। সেয়ে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল বহুত কম হোৱা দেখা যায়। গেছীয় কণিকাবোৰ সকলো দিশত গতি কৰি থাকে। গেছীয়ক আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি তাক কম বেছি কৰিব পাৰোঁ, যেনে বায়ু। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধানৰ দিশৰ পৰা
কমৰ পৰা বেছিলৈ ক্ৰমটো হ'ব গোটা, জুলীয়া, গেছীয়। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ফালৰ পৰা কমৰ পৰা বেছিলৈ গেছীয়, জুলীয়া, গোটা। পদাৰ্থৰ কণিকাবোৰৰ মাজত গতিৰ দিশৰ পৰা কমৰ পৰা বেছিলৈ গোটা, জুলীয়া, গেছীয়। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে? একেটা পদাৰ্থই বিভিন্ন অৱস্থাত থাকিব পাৰে। যেনে উদাহৰণস্বৰূপে যদি চাওঁ, পানীক গোটা, জুলীয়া আৰু গেছীয় তিনিওটা অৱস্থাতে পাব পাৰোঁ। 0 ডিগ্ৰী চেলচিয়াছৰ কম তাপত গোটা পদাৰ্থ পোৱা যায়। জুলীয়া পদাৰ্থ 20ৰ পৰা 25 ডিগ্ৰী চেলচিয়াছত জুলীয়া অৱস্থা বা পানীৰ ৰূপত পোৱা যায় আৰু 100 ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপত বাষ্প বা গেছীয় ৰূপত পোৱা যায়। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন দুই প্ৰকাৰে কৰিব পাৰি: তাপৰ পৰিৱৰ্তনৰ দ্বাৰা আৰু চাপৰ পৰিৱৰ্তনৰ দ্বাৰা। তাপৰ পৰিৱৰ্তনৰ দ্বাৰা অৱস্থাৰ পৰিৱৰ্তন: যেতিয়া কোনো গোটা পদাৰ্থ যেনে বৰফ, সেই বৰফ গৰম কৰিলে তাত গৰমৰ প্ৰভাৱ পৰে, যাৰ দ্বাৰা বৰফৰ তাপ বাঢ়ে আৰু তাপ বঢ়াৰ বাবে বৰফ অৱস্থাত থকা কণিকাবোৰ স্বতন্ত্ৰ হ'বলৈ ধৰে আৰু বৰফৰ তাপ বঢ়াই থাকিলে এটা সময়ত বৰফ পানীলৈ পৰিৱৰ্তন হৈ যায়। গলনাংক: যিটো তাপমাত্ৰা গোটা পদাৰ্থ গলি গৈ জুলীয়া হয় তাকে সেই পদাৰ্থৰ গলনাংক বোলা হয়। বৰফৰ গলনাংক হ'ল 273.16 কেলভিন। গলি যোৱা প্ৰক্ৰিয়া অৰ্থাৎ গোটাৰ পৰা জুলীয়া অৱস্থালৈ হোৱা পৰিৱৰ্তনক বিগলন বুলিও কোৱা হয়। বিগলনৰ লীন তাপ: লীন তাপ মানে যেতিয়া আমি বৰফ এডোখৰ গৰম কৰোঁ, গৰম উষ্ণতা দিয়া হয়, তেতিয়া বৰফৰ তাপত কোনো পৰিৱৰ্তন দেখা নাযায়, কাৰণ সকলো গৰম উষ্ণতা বৰফ আৰু পানীৰ মাজত বিলীন হৈ যায়। তাকে লুপ্ত বা লীন তাপ বোলে। বায়ুমণ্ডলীয় চাপত 1 কেজি কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যিমান পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে বিগলনৰ লীন তাপ বোলে। জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন: যেতিয়া আমি জুলীয়া পদাৰ্থত উষ্ণীয় তাপ দিওঁ তেতিয়া তাত থকা কণিকাবোৰে গতি কৰিবলৈ ধৰে আৰু এটা নিশ্চিত তাপমাত্ৰাত কণিকাবোৰৰ মাজত ইমান তাপ বা উষ্ণতা পায় যে সি ইটোৰ লগত সিটোৰ সৈতে থকা আকৰ্ষণ বল ভাঙি স্বতন্ত্ৰ হ'বলৈ আৰম্ভ কৰে আৰু পদাৰ্থবোৰে জুলীয়া অৱস্থা এৰি গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। উতলাংক: বায়ুমণ্ডলীয় চাপত সেই তাপমাত্ৰা যিটোত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে তাকে উতলাংক বোলে। পানীৰ উতলাংক 373 কেলভিনৰ 100 ডিগ্ৰী চেলচিয়াছ। গতিকে তাপ আৰু চাপৰ দ্বাৰা গৰম বা ঠাণ্ডা কৰি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি। গোটা পদাৰ্থক তাপৰ দ্বাৰা জুলীয়া পদাৰ্থক তাপৰ দ্বাৰা গেছীয়লৈ পৰিৱৰ্তিত কৰিব পাৰি আৰু গেছীয় অৱস্থাক চাপৰ দ্বাৰা জুলীয়া আৰু জুলীয়া পদাৰ্থক চাপৰ দ্বাৰা গোটা অৱস্থালৈ আনিব পাৰি। আমি গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন নকৰাকৈ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰোঁ, যাক ছাবলিমেশ্যন বা ঊৰ্ধ্বপতন বোলে। অৰ্ধক্ষেপণ: গেছীয় অৱস্থাৰ পৰা পোনে পোনে কঠিনলৈ পৰিৱৰ্তন হোৱা ঘটনাক অৰ্ধক্ষেপণ বোলে। আমি যদি চাওঁ, জুলীয়াৰ পৰা গেছীয়লৈ যোৱাক বাষ্পীভৱন, গেছৰ পৰা জুলীয়া ঘনীভৱন, গোটাৰ পৰা জুলীয়া গলন, জুলীয়াৰ পৰা গোটা স্ফটিকৰণ। চাপৰ তাৰতম্যৰ প্ৰভাৱ: আমি জানো যে যেতিয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান বহুত কম থাকে, অৰ্থাৎ যেতিয়া ওচৰত থাকে তেতিয়া গোটা অৱস্থাত থাকে, যেতিয়া ইহঁতৰ মাজত ব্যৱধান অলপ বেছি হয় তেতিয়া ই জুলীয়া অৱস্থাত থাকে আৰু যেতিয়া ইহঁতৰ ব্যৱধান বহুত বেছি হয় তেতিয়া ইহঁত গেছীয় অৱস্থাত থাকে। আৰু চাপৰ ফলত এই ব্যৱধানৰ তাৰতম্য ঘটে, যাৰ বাবে পদাৰ্থৰ কণিকাবোৰ এটাৰ পৰা আনটো অৱস্থালৈ পৰিৱৰ্তন হয়
মানে দূৰে দূৰে থকা কণিকাবোৰ চাপ প্ৰয়োগ কৰাৰ ফলত সিহঁতি ওচৰ চাপি আহে আৰু গেছীয়ৰ পৰা জুলীয়ালৈ পৰিৱৰ্তন হৈ যায়। আৰু গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ অৰ্থাৎ ড্ৰাই আইচ বোলে। কাৰণ যেতিয়া বায়ুমণ্ডলীয় চাপৰ মান 1 এটমছফিয়াৰ হ'লে গোটা কাৰ্বন ডাই অক্সাইড জুলীয়া অৱস্থালৈ পৰিৱৰ্তন নোহোৱাকৈ পোনে পোনে গেছলৈ পৰিৱৰ্তন হয়। গেছৰ চাপ জোখাৰ এটা একক এটমছফিয়াৰ চাপৰ একক পাস্কেল। 1 atmosphere is equal to 1.01 into 10⁵ পাস্কেল। বায়ুমণ্ডলত থকা বায়ুৰ চাপকে বায়ুমণ্ডলীয় চাপ বোলে। সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপেই হ'ল 1 এটমছফিয়াৰ। ইয়াকে সাধাৰণ বায়ুমণ্ডলীয় চাপ বোলে। বাষ্পীভৱন উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাক বাষ্পীভৱন বোলে। মানে যেতিয়া কোনো পদাৰ্থক গৰম নকৰাকৈয়ে নিজেই বাষ্প হ'বলৈ আৰম্ভ কৰে তেতিয়া তাক বাষ্পীভৱন বোলে। বাষ্পীভৱনক প্ৰভাৱিত কৰা কাৰকবোৰ: তৰলৰ পৃষ্ঠকালি, উষ্ণতা বৃদ্ধি, বায়ুৰ আৰ্দ্ৰতা, বতাহৰ বেগ। তৰলৰ পৃষ্ঠকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ি যায়। যেনে আমি যদি চাহ কাপত নাৰাখি এখন প্লেটত থওঁ তেতিয়া ই সোনকালে ঠাণ্ডা হয়। সেইদৰে আমি কাপোৰখন শুকাবলৈ আমি বহলকৈ মেলি দিওঁ। উষ্ণতা বৃদ্ধিৰ ফলত বেছি সংখ্যক কণিকাই ভাপ হ'বলৈ প্ৰয়োজনীয় গতিশক্তি লাভ কৰে। বায়ুৰ আৰ্দ্ৰতা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে। এক নিৰ্দিষ্ট উষ্ণতাত বায়ুত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্পহে থাকিব পাৰে। বেছি হ'লে বাষ্পীভৱনৰ মাত্ৰা কমে। সেয়ে বৰষুণৰ বতৰত কাপোৰ সোনকালে নুশুকায়। বতাহৰ গতি বতাহৰ বেগ অধিক হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ে। সেয়ে যেতিয়া জোৰকৈ বতাহ বলে তেতিয়া তিতা কাপোৰ সোনকালে শুকায়। বাষ্পীভৱনে ঠাণ্ডা কিদৰে কৰে? যেতিয়া বাষ্পীভৱন হয় তেতিয়া সেই দ্ৰব্যত শক্তি কমি যায় আৰু সেই শক্তি আহৰণ কৰিবলৈ পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। সেয়ে শক্তি আহৰণ আৰু শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয়।